Hello ফ্ৰেণ্ডসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল টিপু ভাই দিলছে। বন্ধুসকল, মই এতিয়া আছোঁ আমাৰ গাঁৱৰ LP স্কুলৰ প্ৰাংগণত। এয়া কঠালগুৰি LP স্কুল। এই স্কুলত মানে মহাৰাজত জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে। এয়া মেইন ৰোড, এই মেইন ৰাস্তাৰ সিটো পাৰে এইটো কঠালগুৰি গাঁও আৰু এইটো পাৰে কঠালগুৰি। এয়া কঠালগুৰি LP স্কুল। এয়া ৭৫ সংখ্যক মহাৰাজত জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে। এয়া মহাৰাজত জয়ন্তী আগে পিছে কিন্তু মই শুনা নাই দেই। আপোনালোকে শুনিছে যদি কমেণ্ট কৰি জনাব দেই। ৰূপালী জয়ন্তী, সোণালী জয়ন্তী শুনিছোঁ আৰু মহাৰাজত জয়ন্তী এইবাৰ। স্কুলখনৰ গেটখনৰ ভিতৰলৈ সোমাই যাওঁ ব'লক। এয়া গেটখনৰ ভিতৰলৈ সোমাই গৈছোঁ। এয়া কঠালগুৰি প্ৰাথমিক বিদ্যালয় উচ্চ আদৰণি। যিটো কঠালগুৰি দুইখন গাঁও মিলি এয়া সুন্দৰ কঠালগুৰি LP স্কুল সুন্দৰ। এয়া কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণৰ খেলপথাৰত এয়া ইতিমধ্যে শুভাৰম্ভণি হৈ গৈছে। এয়া ৭৫খনি পতাকাৰ লগতে এয়া গোটেই উলহ মালহ পৰিৱেশ স্কুলখনৰ খেলপথাৰত। চাৰিওদিশে এয়া দোকান পোহাৰ ইতিমধ্যে আৰম্ভণি হৈ গৈছে। এয়া বাটচৰা, এয়া পুৰণি স্কুলখনৰ বাঁহ কাঠেৰে নিৰ্মিত পুৰণি স্কুলখনৰ আৰ্হিত এয়া এটি ঘৰ সজাই দেখুওৱা হৈছে। এয়া আমাৰ স্কুলখনি, এয়া কঠালগুৰি স্কুলখনি। ইয়াতে আমাৰ স্কুলীয়া জীৱনৰ প্ৰথম আৰম্ভণি হৈছিল মোৰ। আৰু এয়া এই বাঁহ কাঠেৰে নিৰ্মিত এই স্কুলখনি পৰাই আৰম্ভ হৈছিল। এয়া এই স্কুলটিৰ পৰাই যিহেতু ৭৫ সংখ্যক এয়া মহাৰজত জয়ন্তী। এয়া ৭৫খনি চাকিৰে বন্তি প্ৰজ্বলন আৰু এই ৭৫খন পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। গোলাম কমাচাৰে আদৰ দিবলৈ অনুৰোধ জনাইছো। এয়া ৭৫খনি চাকিৰে এয়া বন্তি প্ৰজ্বলন আৰম্ভণি হৈ গ'ল। ৯ বজাৰ লগে লগে এইবিলাক কাম সমাপন হৈ গ'ল। এতিয়া এয়া ৭৫খনি পতাকা, এয়া মঞ্চটো। এইফালে খেল ধেমালি, ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত খেল ধেমালি আৰম্ভ হৈ গ'ল। চিত্ৰাংকন প্ৰতিযোগিতা বোলে এই চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল। শেষ হোৱাৰ পিছতে মটন দিব। এয়া মটন দিব প্ৰাইজ হিচাপে। মটন নাম এয়া স্কুলখনৰ এয়া সুন্দৰকৈ বাটচৰা বনাই ৰখা হৈছে। স্কুলখনৰ ভিতৰলৈ আমি সোমাই যাওঁ। স্কুলখনৰ ভিতৰ চোৱা দেখুৱাবলৈ চেষ্টা কৰোঁ। বহুত সুন্দৰ ধুনীয়া পৰিৱেশ সৃষ্টি হৈ আছে। হেল্ল', এয়া কবিতা আবৃত্তিৰ প্ৰথম প্ৰতিযোগী এয়া মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। প্ৰথম প্ৰতিযোগী হৈছে ধুনীয়া স্কুলখন। আফ্ৰিকা মুন্তা। এয়া অফিচ ৰুম। এই অফিচৰ পৰা এয়া সেই সময়ছোৱাত এই ক শ্ৰেণী প্ৰথম শ্ৰেণী আছিল আৰু এইফালে গৈ পেলাই এই দ্বিতীয় শ্ৰেণী আৰু তৃতীয় আৰু চতুৰ্থ আছিল। এতিয়া অৱশ্যে পঞ্চম শ্ৰেণীটো অলপ বঢ়াই দিয়া হ'ল আৰু এইফালে ভিতৰত সোমাবলৈ চেষ্টা কৰিছোঁ। বহুত ধুনীয়া পৰিৱেশ। এয়া পিকচাৰ আঁকি থৈছে। এয়া কাইলৈ এয়া টেকেলি কিবা ওলোৱা হ'ব। এইফালে ধুনীয়া এইটো এই তাৰকা গৃহৰ এয়া সূৰ্য দেখুৱাবলৈ চেষ্টা কৰা হৈছে। এইফালে এইবিলাক মই 2007 চনৰ পৰা পঢ়িছিলোঁ ইয়াতে। ক খ শিকিছিলোঁ। দেখিছে নহয় ইমান সুন্দৰ ধুনীয়া আছিল আমাৰ স্কুলখন।
এয়া এনেকুৱা আছিল এয়া গেট এনেদৰে খোলা হয় এনেকুৱা আছিল এয়া পৰিৱেশটো চাওক স্কুলখনৰ এয়া ফুলনি বাৰীখন ফুল নাই অৱশ্যে ফুল থকা হ'লে বহুত ধুনীয়া লাগিলে হ'লে এয়া পৰিৱেশটো বহুত সুন্দৰ ধুনীয়া লাগিছে এয়া চাৰিওফালে দোকান পোহাৰ লগতে এয়া এই গ্ৰন্থমেলা উন্মোচন কৰা হৈ গ'ল যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰাই জ্ঞানৰ পোহৰ কঢ়িয়াই আনিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এয়া গ্ৰন্থমেলা এখনি এই দেউতাসকলে কিতাপ সংগ্ৰহ কৰি আছে ভাবি আছে এইফালে মঞ্চত কবিতা আবৃত্তি হৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ ইয়াৰ কবিতা আবৃত্তি প্ৰতিযোগিতা আৰম্ভ হৈ আছে এয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত এয়া চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে ধুনীয়া ধুনীয়াকৈ ছবি আঁকি আছে সিহঁতে এইফালে চলি আছে মঞ্চত কবিতা আবৃত্তি যেতিয়া আমি ডাঙৰ হ'ম কৰিম ডাঙৰ কাম দেশ বিদেশৰ কথা শিকিম ৰাখিম দেশৰ নাম দেশৰ হকে প্ৰাণ বলি দিম ধৰ্মৰ জয় গাম সত্য পথৰ সপোন পুৰিত সৰগ দেখা পাম বেবু আমাৰ পথৰ সহায় মনত কিহৰ বয় ভুৱন চিনি ৰিঙিয়াই গাম জয় অসমৰ জয় জয় ভাৰতৰ জয় ধন্যবাদ কি লাগে গভীৰতা ধন্যবাদ নিজে লিখা কবিতা আছে এয়া চিত্ৰাংকন প্ৰতিযোগিতাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক এয়া মটন বিতৰণ চলি আছে এৰিলে পথাৰত আছে আজি ৰৈ কবিতা আবৃত্তি চলি আছে এয়া বেনাৰ 21 আৰু 22 দুদিনীয়া কাৰ্যসূচীৰে আজি প্ৰথম দিনা কাৰ্যসূচী এইযোৱা পিপল গছ আমি থাকোঁতে সৰু আছিলে এতিয়া বহুত ডাঙৰ হৈ গ'ল এয়া মঞ্চত পদ্মী গোহাঁই আৰু সাজু হৈ থাকিব দীপু কুমাৰ গোহাঁই বন্ধুসকল ভিডিঅ'টো ইমানেই বেছি দীঘলীয়া নকৰি সামৰণি মাৰিছোঁ আপোনালোকে এতিয়ালৈকে চাই থকাৰ বাবে ধন্যবাদ অহা 2 জানুৱাৰী তাৰিখে আমাৰ ওচৰতে থকা বুঢ়ীদিহিং আদৰ্শ বিদ্যালয়ৰ ৰূপালী জয়ন্তী হ'ব আপোনালোকে আহিবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই ফেচবুক যদি চাই আছে ফ'ল' বুটাম দি দবাই দিব ধন্যবাদ খন্তেক পাছতে সন্ধিয়া 4-5 বজাৰ লগে লগে আমাৰ আমন্ত্ৰণী সকলোৱে মুখে পৰিচিত সকলোৱে চিনাকি এঞ্জেলা চাংমাই উপস্থিত হ'বহি আপোনালোকে উপভোগ কৰিবলৈ নাপাহৰিব যদি সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম ধন্যবাদ নমস্কাৰ